ৰজাই হুকুম দিছে খবৰ আনিব লাগে খবৰ আচ্ছা আমি খবৰ শুনিম সকলোৰে চাগে অকমান ঠাণ্ডা ঠাণ্ডা লাগিছে ন ঠিক আছে প্ৰথম খবৰ আজি ইউনিভাৰ্চিটি আহি থাকোতে 7 মাইলৰ যে গেটখন আছে তাতে এখন বিৰাট ডাঙৰ হোৰ্ডিং দেখিছো হোৰ্ডিং জানে নহয় তাতে আকৌ কি হৈছে এটা বৰ অদ্ভুত ধৰণৰ বিজ্ঞাপন এডভাৰটাইজ তাত এটা অকমানি ছোৱালী 8 বছৰমান বয়স হ'ব নেকি হোৰ্ডিঙত লিখা আছে মোক এগৰাকী কথা পতা মানুহ লাগে হোৰ্ডিঙত বিজ্ঞাপন মই ঠিক ধৰিব পৰা নাই আৰু তাৰ কাষতে অকমান কথা লিখা আছে তাত লিখিছে যে মোৰ মা আৰু মোৰ দেউতা দুয়ো বৰ ব্যস্ত দিনটোতো মাক নেদেখোৱেই আৰু দেউতাকটো মই এসপ্তাহৰ মূৰত এদিনহে দেখা পাওঁ আজি স্কুলত মোৰ টিফিনটো ফিডুলে কাঢ়ি লৈ গ'ল আৰু মেথছত মই আজি 100ৰ ভিতৰত 100 পাইছোঁ কেতিয়াবা যে মনৰ কথাখিনি মা দেউতাৰ আগত ক'বলৈ ইমান মন যায় কিন্তু মোৰ মা দেউতা নকওঁ আৰু অফিচত কামত টকা পইচা সেইবোৰতো আহিয়ে থাকে আৰু আপুনি দেখা নাই মোৰ ড্ৰয়িং ৰুমত কি আছে ডাঙৰ টেডি বিয়াৰ পাণ্ডা পুতলা বাৰ্বি আৰু যে কত কি কিন্তু তাৰ মাজত জানে মোৰ মনৰ কথাখিনি শুনিবৰ কাৰণে কোনো এজনো নাই মোৰ মনৰ কথাখিনি বুজিবৰ কাৰণে কোনো এজনো নাই সেইকাৰণে মোক এজন কথা পতা মানুহ লাগে যোগ্য ব্যক্তিয়ে তলত দিয়া নম্বৰটি যোগাযোগ কৰিব দেই ফোন নম্বৰটো হৈছে 9876543210 আৰু আপুনি যদি যোগ্য হয় আৰু আপুনি যদি মোৰ লগত মনৰ কথা পাতিব পাৰে মই বিদ্যা কৈছোঁ মা দেউতাক কৈ আপোনাক সকলো ধৰণৰ দৰমহা দিম তাৰ লগতে আপোনাৰ থকা খোৱা সকলো বিনামূলীয়া মাত্ৰ আপুনি মনৰ কথা শুনিব লাগিব হ'ব মনৰ কথা পিছত কম দ্বিতীয়টো খবৰ মই তেতিয়া একদম সৰু মানে এই মায়ে স্কুলত যাবৰ সময়ত নাৰিকল তেল একাল মূৰত জেপিয়াকৈ সানি স্কুললৈ পঠিয়ায় সিমান সৰু গৰমৰ দিনবোৰত আপুনি ভাবি চাওক এই ওপৰত চন্দ্ৰমা আছে এই তেনেকুৱা এটা সময়ৰ কথা গৰমৰ দিনবোৰত আমি কি কৰোঁ মই যেন ৰৈ থাকোঁ কেতিয়া যে মোৰ পঢ়া হ'ব কাৰণ মোৰ পঢ়া হোৱাৰ লগে লগে মই জঁপিয়াই গৈ চোতালত পাৰি থোৱা ধাৰীখনত শুই পৰিম কাৰণ মোৰ কাষত মোৰ ককাই কি কৰিছে ককাই এহাতে হুকা খাইছে আৰু তাৰ লগতে বাঁহৰ বিচনীখনেৰে লাহে লাহে বিচিছে আমাৰ গাঁওবোৰ তেতিয়ালৈকেতো কাৰেণ্ট অহাই নাই আপুনি বিশ্বাস কৰক এনেকুৱা এটা গৰমৰ ৰাতি য'ত আপুনি শুই আছে মাটিৰ ধাৰী এখনত আৰু আপোনাৰ ওপৰত এখন খোলা আকাশত কিন্তু এটা বস্তু আছে হাতীপতি আপুনি হাতীপতি দেখিছেনে আপোনালোকৰ কিমানেই বাৰু হাতীপতি দেখিছে মোৰ ককাই সাধু কয় মোৰ ককাই কয় সেইকাৰণে চাচোন সেই মানে ইন্দ্ৰৰ হাতীবোৰ নামি আহে বগা ইন্দ্ৰৰ হাতীবোৰ সেই হাতীপতিয়েদি নামি আহে বিস্ময়ত অভিভূত হৈ মই আকাশখনলৈ চাই থাকোঁ সেইখন আকাশ আজিচোন মই দেখাই নাপাওঁ তৰা আপুনি চাওকচোন আপোনাৰ ওপৰত এটি তৰাও নাই আপুনি জোনাকী পৰুৱা দেখিছে নহয় আপুনি শেষৰবাৰ জোনাকী পৰুৱা কেতিয়া দেখিছিল বাৰু আপুনি গাঁৱত গৈ পাইছে যদি আপুনি গাঁৱত গৈ পাইছে আপুনি শেষৰবাৰ বৰশীৰে মাছ কেতিয়া ধৰিছিল গাই গৰু এটা জগিলেই ছাগলী পোৱালি এটা জগিলেই যে ফেহু দিয়ে খাই কিমান ভাল লাগে নহয়নে আপুনি শেষৰবাৰ ফেহু কেতিয়া খাইছিল এই ল'ৰা এটা জন্ম হ'লে শৰাই ভাগ দি আকৌ যে জ্বালা বটা দিয়ে জ্বালা বটাৰ সোৱাদটো আমি জানো পাহৰিব পাৰোঁ নোৱাৰোঁ নহয় খবৰবোৰ খবৰ হৈ থাকে কথাবোৰ কথা হৈ থাকে স্মৃতিবোৰ স্মৃতি হৈ থাকে আমিবোৰ হেৰাই যাওঁ ইউনিভাৰ্চিটিৰ ব্যস্ততাৰ মাজত চহৰৰ ডাঙৰ হৰ্ডিংবোৰৰ ডাঙৰ বিজ্ঞাপনৰ মাজত আমিবোৰ যেন ক'ৰবাত নোহোৱা হৈ যাওঁ মই বিদ্যা কৈছোঁ একদম কাণত ধৰি কৈছোঁ মোৰ কথাখিনি শুনিবৰ বাবে কোনোবা এজন মানুহৰ প্ৰয়োজন মোৰ কথাখিনি ক'বৰ বাবে
কোনোবা এজন মানুহৰ প্ৰয়োজন এই যে আপোনালোকে অকণমান সময় কথাখিনি শুনিছে মোবাইলটো নচোৱাকৈ যে মোৰ কথাখিনি শুনিছে তেনেকুৱা এজন মানুহৰ প্ৰয়োজন আটাইকে ধন্যবাদ